মহাকুম্ভমেলা নিজৰ এক বিশেষত্ব আৰু আধ্যাত্মিক মাহাত্ম্যৰ বাবে প্ৰসিদ্ধ। সেয়েহে এই মহাকুম্ভমেলাত বিভিন্ন দেশ বিদেশৰ পৰা বহু শ্ৰদ্ধালুৱে আহি ভিৰ কৰেহি। সকলোৰে মাত্ৰ এটাই ইচ্ছা যে তেওঁলোকে জীৱনত জানিয়েই হওক বা নাজানিয়েই হওক যি পাপ কৰিছে সেয়া যাতে পবিত্ৰ গংগা নদীৰ পানীত মিলি নিকা হৈ পৰে, তেওঁলোকে মোক্ষ পায়। কিন্তু এইবাৰৰ মহাকুম্ভমেলা এক আচৰিত আৰু ৰহস্যময়ী ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সাধু, সন্ন্যাসী আৰু লাখ লাখ শ্ৰদ্ধালুৰে ভৰা এই পবিত্ৰ কুম্ভমেলা ইমান চৰ্চালৈ কিয় আহিল? কাৰণ পুলিচে এজন অঘৰী সাধুক গ্ৰেপ্তাৰ কৰিলে। সাধুৰ পৰা উদ্ধাৰ কৰা বস্তুৱে সকলোকে আচৰিত কৰি তুলিলে। এগৰাকী অঘৰী সাধুৱে কুম্ভমেলালৈ অহা ভক্তৰ ধ্যান আকৰ্ষিত কৰি ৰাখিছিল। সেই সাধুগৰাকীৰ চকুত আছিল এক গভীৰ চমকনি, আৰু তেওঁৰ শৰীৰটো সদায় ঢাক খাই আছিল। তেওঁৰ ওচৰত যি বস্তু আছিল সেয়া সাধাৰণ মানুহৰ বোধ শক্তিৰ বাহিৰত আছিল। পুলিচে খবৰ পালে যে এজন অঘৰী সাধু অলপ সন্দেহজনক স্থিতিত আছে। তেওঁৰ চাল চলন অতি সন্দেহজনক। সেই সাধুজন মেলাৰ পৰা অলপ আঁতৰত একাষৰীয়া স্থানত, য'ত সাধাৰণ ভক্ত খুব কমহে যায়, তাত ধ্যানত বহি আছিল। তেওঁৰ চাৰিওফালে মাটিৰ কিছুমান আকৃতি আছিল, যিবোৰ সাধাৰণতে পৰিচিত নহয়। তাৰ মাজতে কিছুমান চাকি জ্বলি আছিল। অগ্নি আৰু বনৌষধিৰ মিশ্ৰণে পৰিৱেশটো ৰহস্য ঘন কৰি তুলিছিল। মুঠতে পৰিৱেশটো সামান্য হৈ থকা নাছিল। পুলিচে এই অসামান্য পৰিৱেশ দেখি তৎক্ষণাত সাধুজনৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিলে। প্ৰিয় দৰ্শক, কাহিনীটোৰ মাজলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ মোৰ এটাই অনুৰোধ, যদি আপুনি ভগৱান বিশ্বাস কৰে বা ভগৱান মহাদেৱক মানে, তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি আপোনাৰ পৰিচয় নিশ্চয় দিব। আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব, কাৰণ আপোনাৰ এটা লাইক আমাৰ বাবে এক ডাঙৰ আশীৰ্বাদ। আৰু আপুনি যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। সাধুজনে তেওঁৰ গুৰু গম্ভীৰ মাতেৰে মন্ত্ৰ উচ্চাৰণ কৰি আছিল। তেওঁৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিয়ে পৰিৱেশটো আৰু বেছি গভীৰ কৰি তুলিছিল। পুলিচৰ দল এটা সাধুৰ ওচৰত উপস্থিত হ'ল, কিন্তু তেওঁলোকো যে পৰিৱেশটোৰ লগত সহজ হ'ব পৰা নাছিল সেয়া তেওঁলোকৰ চেহেৰাত ফুটি উঠিছিল। তথাপি পুলিচে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ সাধুজনক ধ্যান কৰাত বাধা আৰোপ কৰিলে। সাধুজনে লাহে লাহে চকু মেলিলে আৰু চাৰিওফালে এবাৰ চালে। এজন পুলিচ বিষয়াই কঠোৰতাৰে সুধিলে, তুমি ইয়াত কি কৰি আছা? তেতিয়া সাধুজনে অতি বিনম্ৰ আৰু শান্ত হৈ ক'লে, মই মোৰ সাধনাত লিপ্ত হৈ আছোঁ। এই স্থান, এই মেলা, এই পৰিৱেশ সকলো মোৰ সাধনাৰ অংশ। মই যি কৰি আছোঁ সেয়া মোৰ জীৱনৰ সত্য। আপোনালোকে হয়তো নুবুজিব। পুলিচ বিষয়াজনে সাধুৰ কথা নুশুনা ভাও ধৰি ক'লে, তুমি এতিয়া থানালৈ যাব লাগিব। তুমি ইয়াত যি কৰি আছা বা তোমাৰ অধীনত ইয়াত যি চলি আছে তাৰ আমি তদন্ত কৰিব লাগিব। সাধুজনে তেতিয়াও শান্ত হৈয়ে থাকিল। পুলিচ বিষয়াজনৰ কোনো বিৰোধ নকৰিলে। কেৱল পুলিচ বিষয়াজনৰ ফালে চালে আৰু ক'লে, আপোনালোকে যি কৰিবলৈ গৈ আছে সকলো ভাবি চিন্তিহে কৰিব। এই শক্তিয়ে আপোনাক গ্ৰহণো কৰিব পাৰে, নাইবা উপেক্ষাও কৰিব পাৰে। পুলিচৰ দলটোৱে সাধুজনক চাৰিওফালৰ পৰা বেৰি ধৰিলে আৰু তেওঁৰ ওচৰত যি বস্তু আছে সেই সকলোবোৰৰ তালাচি ল'বলৈ ধৰিলে। সাধুজনৰ ওচৰত এটা ডাঙৰ বেগ আছিল। দেখিবলৈ এটা অতি সাধাৰণ বেগ, কিন্তু তাৰ ওজন আৰু আকাৰে কোনো ৰহস্যৰ সংকেত বহন কৰিছিল। যেতিয়া পুলিচৰ দলটোৱে সাধুৰ বেগটো খুলিলে, তেতিয়া তাত সোমাই থকা বস্তুবোৰ দেখি সকলো আচৰিত হৈ পৰিল। সেই বেগটোত কিছুমান ফটা চিটা কিতাপ আছিল, য'ত কিছুমান ৰহস্যময়ী চিত্ৰৰ লগতে ভাষাও অপৰিচিত আছিল। বেগটোত এটা চিচাৰ বটলো আছিল, য'ত গাঢ় ৰঙা ৰঙৰ অলপ তৰল পদাৰ্থ আছিল। তাৰোপৰি বেগটোত এফালৰ পৰা সম্পূৰ্ণৰূপে চিলাই কৰি বন্ধ কৰা এটা সৰু বেগ আছিল। পুলিচ এজনে সুধিলে, ইয়াত কি আছে? তেতিয়া সাধুজনে ক'লে, ইয়াত মোৰ সকলোতকৈ মূল্যৱান বস্তু আছে, স্পৰ্শ নকৰিব। এয়া এক শক্তি যি মোৰ গুৰুৱে মোক দিছে। পুলিচজনে সাধুৰ কথাটো আওকাণ কৰি সৰু বেগটো খুলি পেলালে। তাত এডাল সুন্দৰ ৰঙৰ সূতাত এটা লকেট আছিল। লকেটটো সাধাৰণ নাছিল। তাৰ ওপৰত অংকিত চিহ্ন কোনো তান্ত্ৰিক চিহ্ন যেন প্ৰতীত হৈছিল। পুলিচ বিষয়া এজনে সুধিলে,
এয়া কেনেধৰণৰ লকেট? তেতিয়া সাধুজনে এটা দীঘলীয়া উশাহ ল'লে আৰু চকু মুদি ক'লে, এয়া মোৰ গুৰুৱে দিয়া এটা দিব্য লকেট। ইয়াৰ ভিতৰত এটা শক্তি নিহিত হৈ আছে, যি সৃষ্টিৰ নিয়মৰ বাহিৰত। এই লকেটটো স্পৰ্শ কৰা মানে তাক জাগ্ৰত কৰা, আৰু যিয়ে ইয়াক জাগ্ৰত কৰে তেওঁ তাৰ পৰিণাম ভোগ কৰে। পুলিচ বিষয়াজনে যেতিয়া লকেটটো টানকৈ হাতৰ মুঠিত ল'লে, লগে লগে পৰিৱেশ সলনি হৈ পৰিল। চাৰিওফালৰ বতাহ যেন গভীৰ হৈ পৰিল। পোহৰৰ মাত্ৰা কমি আহিল। লকেটটোৰ পৰা এটা মৃদু শব্দৰ সৃষ্টি হ'ল। তেতিয়া এজন পুলিচ বিষয়াই অলপ ভয় খাই সুধিলে, এইটো কিহৰ শব্দ? সেই সময়তে লকেটটোৰ পৰা অলপ পোহৰ নিগৰিত হ'ল। তেতিয়া সাধুজনে ক'লে, এয়া সতৰ্কবাণী। লকেটটো কোনোবাই বলপূৰ্বক ব্যৱহাৰ কৰা মানে অশনি পৰিৱেশক আমন্ত্ৰণ জনোৱা। লাহে লাহে লকেটটোৰ পৰা নিগৰিত হোৱা পোহৰ নাইকিয়া হ'বলৈ ধৰিলে। কিন্তু ইয়াৰ উপস্থিতিয়ে সকলোকে বিচলিত কৰি তুলিছিল। পুলিচৰ দলটোৱে সাধুৰ কোনো কথাতে গুৰুত্ব দিয়া নাছিল আৰু সাধুজনক তেওঁলোকৰ গাড়ীত উঠাই থানালৈ লৈ গ'ল। থানাত সাধুজনক লকআপত ভৰাই থোৱা হ'ল। সাধুজনক লকআপত সোমাই থোৱাৰ পিছতে পুলিচ কৰ্মচাৰীকেইজনে অনুভৱ কৰিলে যে থানাৰ পৰিৱেশটো যেন অলপ অসামান্য হ'বলৈ ধৰিছে। তাৰ মাজতে থানাৰ অচিয়ে এজন কৰ্মচাৰীক মাতি ক'লে, এই সাধুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা। তেওঁ লকআপত কি কৰে সকলো খবৰ আহি মোৰ কেবিনত দিবা। এই বুলি কৈ অচি নিজৰ কেবিনলৈ গ'ল। সাধুজনৰ গতিবিধি চোৱা চিতাৰ দায়িত্বত থকা কনষ্টেবলজনে দেখিলে যে সাধুজনে কোনো সমস্যা নোহোৱাকৈ ধ্যানত বহিবলৈ আৰম্ভ কৰিছে। কনষ্টেবলজনে সাধুজনলৈ চাই ৰৈ থাকিল। সাধুৱে লকআপৰ এটা চুকত পদ্মাসনত বহি চকু মুদি ধ্যানত বহিলে। প্ৰায় 10 মিনিটমান যোৱাৰ পিছত লকআপৰ কোঠাটোৰ পৰা এক উজ্জ্বল পোহৰৰ বিন্দু ভাহি আহিল। সেয়া দেখি কনষ্টেবলজনে নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাছিল। কিজানি কিবা ভ্ৰম হৈছে বুলি ভাবি কনষ্টেবলজনে চকু দুটাত পানী মাৰিলে। আকৌ এবাৰ ভালদৰে সাধুজনৰ ফালে চালে। কনষ্টেবলজনে এইবাৰ অনুভৱ কৰিলে যে সাধুজনে যেন তেওঁৰ শক্তিৰে কনষ্টেবলজনক নিজৰ ফালে টানি নিবলৈ ধৰিছে। এয়া দেখি কনষ্টেবলজনে ভয় খালে আৰু লগে লগে অচিৰ কেবিনলৈ গৈ সকলো কথা বিৱৰি ক'লে। তেতিয়া অচিয়ে সঁচাকৈ এনে হৈছেনে বুলি লকআপৰ ওচৰ পালেহি। ক'তা? নাইতো, মইতো তেনে একো দেখা নাই। তোমাৰ নিশ্চয় কিবা ভ্ৰম হৈছে। এই বুলি কৈ অচি পুনৰ নিজৰ কেবিনলৈ গুচি গ'ল। কিছু সময় পিছত কনষ্টেবলজনে শুনিলে লকআপৰ পৰা কিবা এটা যেন শব্দ বাৰে বাৰে উচ্চাৰণ হৈ আছে। এয়া কোনো মন্ত্ৰোচ্চাৰণৰ শব্দ। সাধুজনে বাৰু কি মন্ত্ৰ উচ্চাৰণ কৰিছে? এইবাৰ কনষ্টেবলজনে তেওঁৰে এজন সহকৰ্মীক কথাটো জনালে। বন্ধু, তুমি শুনিছানে কিবা এটা শব্দ? তেতিয়া আনজন কনষ্টেবলে ক'লে, ক'তা? মইতো একোৱেই শুনা নাই। সকলোতো আগৰ নিচিনাই হৈ আছে। তেতিয়া লকআপৰ সাধুজনৰ ওপৰত নজৰ ৰখা কনষ্টেবলজনে ক'লে, এটা কাম কৰা, তুমি অলপ সময় ইয়াত থাকা, সকলো গম পাবা। মই তোমাৰ ঠাইত আছোঁ। অফিচাৰে গম পালে দুইটাৰে চাকৰি যাব, চাবা আকৌ। দ্বিতীয় কনষ্টেবলজনে ক'লে, অলপ সময়হে, চোৱাচোন তোমাৰ কেনেকুৱা লাগে। কথামতে দ্বিতীয় কনষ্টেবলজনে লকআপত থকা সাধুজনৰ ফালে চালে আৰু মুহূৰ্ততে অন্য এক পৰিৱেশৰ অনুভৱ কৰিলে। লাহে লাহে কনষ্টেবলজনে লকআপৰ তলা ওলমি থকা দুৱাৰখন যেন কঁপি আছে তেনে অনুভৱ কৰিলে। অৰ্থাৎ সেইখিনি ঠাই যেন সামান্য হৈ থকা নাছিল। দ্বিতীয় কনষ্টেবলজনে ভয়তে প্ৰথম কনষ্টেবলজনৰ ওচৰলৈ গৈ সকলো কথা ক'লে। বন্ধু, এই সাধুজন কোনো সাধাৰণ সাধু নহয়। নিশ্চয় কিবা এটা শক্তি তেওঁৰ ওচৰত আছে। তেতিয়া প্ৰথমজনে ক'লে, এনেও অঘৰী সাধুবিলাক মহাদেৱৰ ভক্ত হয়। কিজানি স্বয়ং মহাদেৱ তেওঁলোকৰ লগত থাকে। হ'বও পাৰে। আমি ছাৰক কথাটো কোৱা ভাল হ'ব নেকি? ছাৰে এইবিলাক বিশ্বাস নকৰে। কৰাহেঁতেন তেওঁ মেলাৰ পৰা এই সাধুজনক গ্ৰেপ্তাৰ নকৰে নহয়। সাধুজন তেতিয়াও ধ্যানত বিলীন হৈ আছিল। এইবাৰ কনষ্টেবল দুজনে অনুভৱ কৰিলে যে লকআপৰ ভিতৰৰ পৰা অহা সুগন্ধিয়ে গোটেই থানাখন সুগন্ধিত কৰি পেলাইছে। তেওঁলোকে দৌৰি গৈ লকআপত থকা সাধুজনক চাই দেখিলে যে সাধুজনৰ চাৰিওফালে ধোঁৱাৰে আৱৰি আছে। কনষ্টেবল দুজনে এইবাৰ আৰু ৰৈ নাথাকিলে। লগে লগে অচিৰ কেবিনলৈ গৈ সকলো কথা জনালে। কনষ্টেবল দুজনৰ কথা শুনি অচিও নিজৰ কেবিনৰ পৰা ওলাই আহিল আৰু লকআপৰ ফালে দৌৰি গ'ল। কিন্তু অচিৰ তেনেকুৱা একো চকুত নপৰিল। এইবোৰ আবুল তাবুল বকি থকাতকৈ ভালদৰে ডিউটি কৰা,
নহ'লে নিজৰ চাকৰিৰ পৰা হাত ধুব লাগিব। এই বুলি কৈ অচি নিজৰ কেবিনলৈ বুলি খোজ লৈ ৰৈ গ'ল। অচিয়ে লকআপলৈ ঘূৰি চালে। একো চকুত পৰা নাছিল যদিও কিবা এটা অসামান্য অনুভৱ নিশ্চয় কৰিলে। অচিয়ে এবাৰ লকআপত থকা সাধুজনৰ ফালে চালে আৰু এবাৰ কনষ্টেবল কেইজনৰ ফালে চালে। অচিক দেখি কনষ্টেবল দুজনেও ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে। সেই সময়তে অচিৰ ফোনটো বাজি উঠিল। ঘৰৰ পৰা ফোন কৰিছে। কি হৈছে মাৰ? কি কৈছা? উশাহ ল'ব পৰা নাই? মই গৈ আছোঁ ৰ'বা, তুমি অধৈৰ্য নহ'বা। মই গৈ আছোঁ স্বপ্না। তোমালোকে এই সাধুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা। মই ঘৰৰ পৰা আহি আছোঁ। মায়ে হেনো উশাহ লোৱাত কষ্ট পাই আছে। এই বুলি কৈ অচি বিমান ঘৰলৈ গুচি গ'ল। ঘৰত উপস্থিত হৈ বিমানে দেখিলে যে মাক সম্পূৰ্ণ সুস্থ হৈ আছে। তেতিয়া বিমানে তেওঁৰ পত্নী স্বপ্নাক সুধিলে, মাৰ কি হৈছিল? তেতিয়া স্বপ্নাই ক'লে, মা ইয়াতেই মোৰ কাষতেই বহি আছিল আৰু ময়ো তোমাৰ চোলা এটাত বুটাম লগাই আছিলোঁ। হঠাৎ মায়ে বৰ জোৰে চিঞৰিলে আৰু উশাহটো ঘন ঘনকৈ ল'বলৈ ধৰিলে। মই তেতিয়াই তোমাক ফোন কৰিছিলোঁ। তাৰপিছত এয়া মা এতিয়া তোমাৰ সন্মুখত। তেতিয়া বিমানৰ মাকে ক'লে, বিমান, মোৰ একো হোৱা নাই। মই এতিয়া ঠিকেই আছোঁ। কিন্তু হঠাৎ জানো কি হ'ল, মুহূৰ্ততে মোৰ এনেকুৱা লাগিছিল যে মই আৰু তহঁতক নেদেখিম। কিন্তু হঠাৎ এক সুগন্ধি মোৰ নাকত লাগিল আৰু তেতিয়াই মই ভালকৈ উশাহ ল'ব পাৰিলোঁ। হঠাৎ জানো কি হ'ল? এতিয়া দেখোন মোৰ হাতৰ বিষ আৰু আঁঠুৰ বিষো নাইকিয়া হৈ গ'ল। এয়া মই দেখোন ভালকৈ খোজো কাঢ়িব পাৰিছোঁ। মাকৰ কথা শুনি বিমানে মনতে ভাবিবলৈ ধৰিলে, এয়া কেনেকৈ সম্ভৱ? মায়ে দেখোন আজিলৈ এইবোৰৰ মেডিচিন খায়েই আছিল, কিন্তু তেওঁতো এই বেমাৰৰ পৰা অলপো ভাল পোৱা নাছিল। কিছু সময় চিন্তা কৰি বিমানে সকলো বুজি পালে আৰু থানালৈ বুলি যাবলৈ ওলাল। তেতিয়া বিমানৰ পত্নীয়ে মাত লগালে, আপুনি গ'লেই যে? বিমানে গৈ ক'লে, মই আহি আছোঁ, বহুত জৰুৰী কাম এটা আছে। এই বুলি কৈ বিমান থানালৈ গুচি গ'ল। থানাত উপস্থিত হৈ বিমানে দৌৰি লকআপৰ ফালে গ'ল। সাধুজনে যেন সকলো গম পাইছিল, সেয়েহে চকু মেলিলে আৰু গুৰু গম্ভীৰ মাতেৰে অচিৰ ফালে চাই ক'লে, তুমি যি দেখিছা সেয়াই সত্য নহয়। সত্যটো তোমাৰ ভিতৰতেই আছে। তুমি কেৱল তাৰ অন্বেষণ কৰা। বিমানে সাধুজনৰ কথাখিনি শুনিলে যদিও নুশুনাৰ ভাও ধৰি কেবিনলৈ গুচি গ'ল। কিছু সময় পিছত বিমানে পুলিচৰ দল এটাক মহাকুম্ভ মেলালৈ পঠিয়াই দিলে। পুলিচৰ দলটোৰ কাম আছিল সাধুজনৰ বিষয়ে তথ্য সংগ্ৰহ কৰা। সেইদিনা ৰাতি বিমান আৰু ঘৰলৈ নগ'ল। গোটেই ৰাতিটো থানাতেই কটালে। পিছদিনা পুলিচৰ দলটো আহি থানাত উপস্থিত হ'ল আৰু অচি বিমানক ক'লে, ছাৰ, আমি এই সাধুজনৰ বিষয়ে অলপ তথ্য সংগ্ৰহ কৰিলোঁ। তেওঁৰ ঘৰ ক'ত, কোনখন জিলাত, সেই বিষয়ে আমি গম পালোঁ। কিন্তু তেওঁ কেনেকৈ অঘৰী সাধু হ'ল আৰু তেওঁৰ কিবা অলৌকিক শক্তি আছেনে নাই, এই সকলো আমি তেওঁৰ গাঁৱলৈ গ'লেহে গম পাব পাৰিম। তেতিয়া অচি বিমানে ক'লে, তেনে সময় নষ্ট নকৰোঁ, ব'লা আমি তেওঁৰ গাঁৱলৈ যাওঁ। এই বুলি পুলিচৰ দলটোৰ লগত অচি বিমান সাধুজনৰ গাঁৱলৈ গ'ল আৰু গাঁৱৰ গাঁওবুঢ়াক সাক্ষাৎ কৰিলে। গাঁওবুঢ়াই ক'লে, ৰুদ্ৰনাথৰ জন্ম এই গাঁৱতেই হৈছিল। সৰুতেই তাৰ মাক দেউতাকৰ মৃত্যু হৈছিল। আমি গাঁৱৰ মানুহে তাক তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ। আমি মন কৰিছিলোঁ সি আন সকলো সৰু সৰু ল'ৰা ছোৱালীতকৈ বেলেগ আছিল। সি সৰুৰে পৰাই মহাদেৱৰ ভক্ত আছিল। য'তেই বাবা ভোলানাথৰ পূজা পাঠ হয় সি যাবই। কিন্তু কি ডাঙৰীয়া? কিন্তু এদিন সি আমাৰ এই গাঁও এৰি ক'লৈ গ'ল আমি গাঁওবাসীয়ে একো গমেই নাপালোঁ। আমি যিমান পাৰোঁ বিচাৰিলোঁ, কিন্তু ৰুদ্ৰনাথক আমি ক'তো বিচাৰি নাপালোঁ। প্ৰায় 25 বছৰৰ অন্তত ৰুদ্ৰনাথ আমাৰ গাঁৱলৈ আহিছিল। কিন্তু আমাৰ সেই সৰুকালৰ ৰুদ্ৰনাথ হৈ নহয়, এজন অঘৰী সাধু হৈ। সেইদিনা আমাৰ গাঁৱত শিৱ পূজা চলি আছিল। গাঁওখনৰ বহু মানুহ বেমাৰ আজাৰত ভুগি আছিল। আনফালে গাঁওখনত আকালেও দেখা দিছিল। সেয়েহে আমি গাঁওবাসীয়ে মিলি শিৱ পূজা এভাগ কৰিছিলোঁ। ৰুদ্ৰনাথ সেইদিনা আমাৰ গাঁৱলৈ আহি আমাক বহুত সহায় কৰিছিল। ৰুদ্ৰনাথ আমাৰ গাঁৱৰ শিৱ মন্দিৰটোত অলপ দিন থাকিছিল। সি তাৰ অলৌকিক শক্তি আৰু ভস্মৰে আমাৰ ল'ৰা ছোৱালীৰ লগত বৃদ্ধসকলৰো বিভিন্ন বেমাৰ ভাল কৰিছিল। বহুতেই এয়া অন্ধবিশ্বাস বুলি কৈছিল, কিন্তু আমি গাঁওবাসীয়ে জানো ৰুদ্ৰনাথৰ শক্তিৰ কথা। আৰু আপুনিও জানি থওক, যিবোৰ সঁচাকৈ সাধু হয়
অঘৰী বাবা হয় তেওঁলোকে কেতিয়াও মানুহৰ আগত নিজৰ পৰিচয় নিদিয়ে। তেওঁলোক কেৱল সাধনাত বিলীন হৈ থাকে। অঘৰী ৰুদ্ৰনাথে আমাক এটা মন্ত্ৰ শিকাই থৈ গৈছিল, যিটো মন্ত্ৰ উচ্চাৰণ কৰি আমি গাঁওবাসীয়ে বহুখিনি সহায় পাইছোঁ। তেতিয়া বিমানে সুধিলে, সেই মন্ত্ৰটোনো কি? তেতিয়া গাঁওবুঢ়াই ক'লে, সেই মন্ত্ৰটো হ'ল মহামৃত্যুঞ্জয় মন্ত্ৰ। ৰুদ্ৰনাথে সদায় এটা বেগ লগত ৰাখে আৰু তাত কিছুমান পৌৰাণিক গ্ৰন্থ, যিবোৰত লিখা থকা ভাষা আমি বুজি নাপাওঁ, আৰু এটা লকেটো তাৰ ওচৰত আছে। গাঁওবুঢ়াৰ কথা শুনি অচি বিমানে সকলো কথা বুজি পালে আৰু পুলিচৰ দলটো লগত লৈ থানাত উপস্থিত হ'ল। থানাত উপস্থিত হৈ বিমানে সাধুজনক লকাপৰ পৰা নিজেই উলিয়াই আনিলে আৰু সাধুজনৰ ওচৰত আঁঠু লৈ সেৱা জনাই ক'লে, হে বাবা, মোক ক্ষমা কৰি দিয়ক, মই আপোনাক ভুল বুজি আছিলোঁ। তেতিয়া সাধু ৰুদ্ৰনাথে ক'লে, নাই নাই, আপুনি একো ভুল কৰা নাই, আপুনি আপোনাৰ কৰ্তব্য পালন কৰিছে। মই আপোনাৰ মনস্থিতি বুজিব পাৰিছোঁ। বিমানে পলম নকৰি সাধুক পুনৰ কুম্ভমেলালৈ লৈ গ'ল। সাধু ৰুদ্ৰনাথ পুনৰ ধ্যানত বহিলে আৰু লাখ লাখ শ্ৰদ্ধালুক উদ্দেশ্যি ক'বলৈ ধৰিলে। সাধুৰ গুৰু গম্ভীৰ শব্দই মুহূৰ্ততে কুম্ভমেলাৰ চৌপাশৰ পৰিৱেশ সলনি কৰিছিল। প্ৰত্যেকজন মানুহৰ অন্তৰাত্মাত নিহিত থাকে এক অলৌকিক শক্তি। কেৱল মাত্ৰ তাক জাগ্ৰত কৰাৰ প্ৰয়োজন। যিয়ে সেই শক্তি জাগ্ৰত কৰিব পাৰে, তেওঁই জগত জিনিব পাৰে। এই পবিত্ৰ গংগা নদীত স্নান কৰি সমুদ্ৰ মন্থনৰ দৰে নিজকে মন্থন কৰক। প্ৰথমে হলাহল বিষ ওলাবলৈ দিয়ক। বাবা ভোলানাথৰ দৰে তাক পান কৰক। তাৰ পিছত চাব, পাৰিজাত, কামধেনু আদি কৰি শেষত অমৃত কলহ নিশ্চয় ওলাব। মানুহৰ জীৱনটোৱে হৈছে এখন সমুদ্ৰ। গতিকে অন্তৰাত্মাত থকা শক্তি চিনি উলিয়াওক আৰু তাক জাগ্ৰত কৰি আগবাঢ়ক। এইবুলি কৈ বাবা ৰুদ্ৰনাথে কুম্ভমেলাৰ পৰা বিদায় ল'লে। উপস্থিত সকলো ভক্তপ্ৰাণ ৰাইজে হৰ হৰ মহাদেৱ ধ্বনিৰে পৰিৱেশ জাগ্ৰত কৰি তুলিলে। বহুতেই আলোচনা কৰিলে যে এই বাবা কোনো সাধাৰণ সাধু নহয়, এই বাবা এজন অঘৰীৰ ৰূপত স্বয়ং মহাদেৱ। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।